সাইবার ক্রিমিনেলক বেংক একাউণ্টৰ দৰকাৰ হয় তেওঁলোকে সৰ্বসাধাৰণৰ পৰা লুটি নিয়া পইচা ৰোটেট কৰাবলৈ এই ধৰণৰ বেংক একাউণ্ট আগতে ফেক নামত এই অপৰাধীয়ে কৰিছিলে কিন্তু বৰ্তমান ইমান সহজ নহয় ফেক নামত ফেক ডিটেইল দি পেলাই খোলা তেওঁলোকে সেইকাৰণে জেনুইন একাউণ্ট বিচাৰি তেওঁলোকৰ এজেণ্ট নিয়োগ কৰে এই এজেণ্টখিনিয়ে সৰ্বসাধাৰণ অশিক্ষিত বা আৰ্থিকভাৱে দুৰ্বল কিছু ব্যক্তিক পইচাৰ লোভ দেখুৱাই সেই ব্যক্তিসকলৰ নামত বেংক একাউণ্ট খোলোৱায় আৰু বেংক একাউণ্ট খোলোতে যিটো মোবাইল নাম্বাৰ দিব লাগে সেই মোবাইল নাম্বাৰটো এই এজেণ্টসকলে দিয়ে বেংক একাউণ্ট খোলাৰ লগে লগে যি ইনষ্টেণ্ট একাউণ্ট কিটটো দিয়ে য'ত পাছবুক চেকবুক এটিএম কাৰ্ড থাকে গোটেই কিটটো এই এজেণ্টে এই ব্যক্তিজনৰ পৰা লৈ লয় আৰু লৈ এই এজেণ্টখিনিয়ে সেই গোটেই কিটটো পঠাই দিয়ে তেওঁলোকৰ যি লগৰীয়া বেলেগ ৰাজ্য বা বিদেশত বহি আছে তেওঁলোকলৈ আৰু এই চাইবাৰ ক্ৰিমিনেলখিনিয়ে এই বেংক একাউণ্টটো মোবাইল বেংকিঙৰ জৰিয়তে এক্টিভেট কৰাই চাইবাৰ ক্ৰাইমৰ জৰিয়তে মানুহৰ পৰা যি পইচা ঠগি লয় সেই পইচাখিনি ৰোটেট কৰাবলৈ ব্যৱহাৰ কৰে এই অপৰাধত যেতিয়া তদন্ত হয় তদন্তত পুলিচে গৈ এই ব্যক্তিসকলৰ নামত থকা একাউণ্ট পায় আৰু পুলিচে সেই ব্যক্তিসকলৰ বিৰুদ্ধে আইনগত ব্যৱস্থা ল'বলৈ বাধ্য হয় মই পুনৰবাৰ সকলো ব্যক্তিকে অনুৰোধ জনাওঁ যে এনেকুৱা ধৰণৰ ট্ৰেপত আপোনালোক নাহিব কেইটামান 5-10 হাজাৰ বা 20 হাজাৰ টকাৰ কাৰণে আপোনালোক গ্ৰেপ্তাৰ হ'বলগীয়া হ'ব পাৰে